চলিটো হয় 12টা 1টা বাজিল এতিয়াহে আহিব পোৱা নমস্কাৰ ৰাইজ মই বৰ্তমান উপস্থিত আছোঁ আমাৰ গাঁৱৰ মন্দিৰত গতিকে আজি হ'ল শিৱৰাত্ৰি পূজা আৰু শিৱৰাত্ৰি পূজা উপলক্ষে আমাৰ গাঁৱৰ মন্দিৰত আহিছোঁ আৰু সকলো ৰাইজে আহিছে গতিকে কেনেকুৱা কি নিয়মত আমাৰ ইয়াতে কৰা হৈছে সেইখিনি দেখুৱাবলৈ চেষ্টা কৰিম আৰু চাই থাকিব ভিডিঅ'টো এইটো হ'ল আমাৰ শ্ৰী শ্ৰী কলেগোসাঁই মন্দিৰ তাৰ কাষতে আছে এইটো হ'ল শিৱ মন্দিৰ আৰু শিৱ মন্দিৰত আমি ধুনীয়াকৈ গৈ আছোঁ গৈ কিনে তাৰে পৰিৱেশখিনি আৰু এতিয়া সকলোৱে নিজৰ নিজৰ কামত ব্যস্ত কোনোবাই সেৱা কৰিব গ'ল কোনোবাই চাকি ধূপ জ্বলাই আছে কোনোবাই আৰু প্ৰসাদ বিতৰণ কৰি আছে এয়া আৰু শিৱৰাত্ৰি পূজাত আমাৰ গাঁৱৰ এটা ধুনীয়া পৰিৱেশ বাকী গাঁৱলীয়া পৰিৱেশৰ মাজত এনেকুৱা এটা ঠাইত থাকি বহুতে ভাল লাগে আমি বহুত গৌৰৱ উপভোগ কৰোঁ ইয়াতে আহি আৰু সেনেকৈ বেলডালৰ তলটো চাকি জ্বলাই দিলোঁ আৰু চাকি তাকি জ্বলাই অলপ গাখীৰ ঢালি এতিয়া মানে আমি এইটো হ'ল শিৱৰাত্ৰিৰ মেইন বস্তু মানে গাঞ্জা আৰু এইটো আজিকালি প্ৰায়ভাগ চলেই আৰু এনে খোৱাটো ভুল এই বস্তুটো কিন্তু শিৱৰাত্ৰি বুলি অলপ এনে খোৱাটো আকৌ ভুল নহয় এইটো এটা প্ৰসাদ হিচাপে গ্ৰহণ কৰিব পাৰে মানে শিৱ পূজাৰ সেই আৰু প্ৰসাদ হিচাপে যদি আপোনালোকে গ্ৰহণ কৰে একো এটা ভুল নহয় যদি আপোনালোকে সেই বস্তুটো নিচা হিচাপে গ্ৰহণ কৰে সেইটো আপোনাৰ ভুল বুজি পাইছেনে কথাষাৰ আৰু এনেকৈ চবে চাকি ধূপ দিয়া হ'ল আৰু এতিয়া ৰাইজৰ দবাটো একবাৰ বাজাম মানে চাউণ্ডটো দেখুৱা বাৰু বজা বস্তুটো কোনে কোনে চিনি পায় কমেণ্ট কৰি জনাবচোন চিলিম বুলি কয় চিলিম আৰু এই বস্তুটোৰ দ্বাৰা মানে চিলিম টনা হয় এয়া হ'ল আমাৰ শংকৰ দাস গতিকে ই অলপ মানে এটা ধুনীয়া চাকৰিত ইণ্টাৰভিউ মাৰি আছে আশা থাকিল তুমি যে ধুনীয়াকৈ আজি মহাদেৱৰ বাবাৰ ওচৰত যাতে আমাৰ গাঁৱৰ এটা চলি এটা মানে চাকৰি এটা পায় ভাল লাগিল ভাল পালে ভাল লাগব বাকী বাদ দিয়ক আৰু আজি তোমাৰ শিৱৰাত্ৰি বুলি তুমি কিবা খাইছা নেকি আজি খোৱাটো প্ৰসাদ হিচাপে গ্ৰহণ কৰে আৰু বেলেগ দিনা খোৱাটো এইটো এটা নিচা জাতীয় বস্তু হিচাপে গ্ৰহণ কৰে গাঁৱৰ চলিটো হয় 12টা 1টা বাজিল এতিয়াহে আহিব পোৱা পুৱাৰ পৰা কি কৰি আছিলি ইমানে কাম থাকে না আজিৰ দিনতো অলপমান দেৰি কিয় ইমান দেৰি কিয় আহি পেলা বেটেনিয়া বিস্কুট আৰু চাহ আৰু মই ভাবছিলো খুটা বুলিহে কিন্তু চাহে কিন্তু খুটা বুলি ভাল লাগিল হয় লাল চাহ বিস্কুট আৰু এইটো হ'ল শিৱৰাত্ৰিৰ মেইন বস্তু আৰু এইটো নহ'লে শিৱ পূজা নহয়েই প্ৰায়ভাগ আৰু আমি অলপ পিছত খাওঁ নাখাওঁ সেইটো পিছত দেখুৱাই থাকিম আপোনালোকৰ ভিডিঅ'টো চাওকচোন চাওক খাওঁ নাখাওঁ গম পাব দে পিছত আমাৰ হৈ আছে পূজাৰ খিচাৰি আৰু যিহেতু খিচাৰি ব্যৱস্থা কৰিছে আৰু এয়া নিপেন দাই ৰান্ধি আছে এয়া বহুতে ভাবিব পাৰে গাখীৰ চাহ বুলি কিন্তু এয়া গাখীৰ চাহ নহয় এয়া হ'ল এটা আজিৰ প্ৰিয় খুটা পাৰ্মিশ্যন নোহোৱাকৈ কিছুমান বস্তু কৰিব নোৱাৰি না কামেহে কিয় ক'ব আমাৰ গাঁৱৰ পৰা পিছে কাষত আৰু এটা মন্দিৰ আছে শিৱ মন্দিৰ আৰু তাতো একবাৰ আহি গ'লোঁ সেৱা এটা কৰিবলৈ আৰু তাৰ পৰা সেৱা চেৱা কৰি আমাৰ তাতে গৈ আছোঁ এইবাৰ তাতে খিচাৰি ব্যৱস্থা কৰিছে যিহেতু তাতে খিচাৰি খাওঁ গোটা ক'ত খাই আহিলা কি বা খাই আহিলা হাঁহি আছে তোমাৰ পৰিবাৰ গোটেই হাঁহি আছে চা কি বা খালা উল্লি দিম দে ভালকৈ সকলো এনেকুৱা খাব বহি গ'ল যিহেতু খিচাৰি ব্যৱস্থা কৰিছিল আৰু এনেকুৱা মই যে দিয়া নাই খিচাৰিটো কাৰণ কে একদম ভাল লগা গাঁৱটো আৰু এই পল্লৱ নিতু হাতে দি আছে আৰু এই পল্লৱ নিতু হাত আৰু এই শংকৰ হাত টুপু হাতে খিচাৰি দি আছে মই কিন্তু এতিয়া ভিডিঅ' কৰি আছোঁ কাৰণ ভিডিঅ'গ্ৰাফাৰৰ কাৰণে এইটো এটা সমস্যা এয়া হ'ল আমাৰ দাদা এটা গাঁৱৰে মানে ই লাল বাঘ হৈ আছে চুলি কি দীঘলাকৈ ৰাখছে আৰু লাড্ডু বাঘ হৈ আছে কিবা খাইছা খাৱা যেন পাওঁ তোমাক নাই ভাই আজি আছোঁ আৰু শিৱ ভক্ত বুলি অলপমান খাইছা আৰু বাকী একো নহয় অলপ খালটো এইটো প্ৰসাদ হিচাপে খাওঁ নাই ভাল ল'ৰা শিৱৰাত্ৰি বুলি কিবা শিৱৰাত্ৰি বুলি কি ক'ম আজি পূজা খালোঁ শিৱৰাত্ৰিৰ ভাং খালোঁ আৰু কিটো কুটা খালোঁ কুটা কুটা খাই অলপ নিচা লগা যেন পাওঁ আপোনাক অলপ লাগিছে হয় হয় লাগিছে ৰাইচ অলপমান খালোঁ হয় কিবা এটা দিছা লগা পাই আছোঁ নিতো কি খবৰ
গৌৰৱ কি খবৰ কি হয় কিয় আৰু এনেকৈ আজি শিৱৰাত্ৰি পূজাটো চলিল আৰু আমি এতিয়া সকলো খিচাৰি খালোঁ আৰু কেইটামান মানুহে খাব লগা আছে আৰু এতিয়া আমি সেইখিনি খোৱাৰ পিছত আমাৰ আজি পূজা সমাপ্ত এয়া আমাৰ ৰাইজৰ মানে মুৰব্বী মানে যি দেউৰী আৰু তেখেতে আজিৰ দিনটোত মানে ৰাতিপুৱাৰ পৰা লাগি আছে ঘৰৰ কামত কিবা এটা খাইছিলে মই বাপা এখন খোৱা নাই এতিয়া অলপ পিছত খাম অলপ পিছত মানে নাখালেও হ'ব নাখালেও হ'ব প্ৰসাদ খাইছোঁ কল খাইছোঁ ঠিকে আছে এনে এটা কথা কৈছিলোঁ আৰু খাই নাখালি ফল মূল অলপ খাইছোঁ খালি সেই মই আমাৰ যিহেতু সভা আহি আছে নেক্সট তেতিয়া সকলোকে আহিবলৈ একবাৰ কওক যোনে চাই ভিডিঅ'টো এইটো যোনে ভিডিঅ'টো চাই আছে মোৰ তেখেতক মানে সভাত আহিব কৈছে আৰু তেখেতক আহিবা কৈছোঁ ঠিকে আছে গাই চব মান পেল হৈ আছে কিবা অলপ হাঁহি আছে আৰু একেতো চব পেল খাই লৈ উঠি খাবাই আৰু মই হাঁহি মই খাওঁ নাই বাকী বাদ দিয়ক আৰু এইটো ভিডিঅ' ইয়াতে সমাপ্ত কৰিছোঁ যদি ভিডিঅ' চাই ভাল পায় লাইক কমেণ্ট চেনেল ছাবস্ক্ৰাইবখিনি কৰি দিব নতুন যদি ছাবস্ক্ৰাইব কৰিব যদিহে পুৰাণ তেতিয়াহ'লে লাইক কৰি দিব যদি চেনেল আগতে ছাবস্ক্ৰাইব কৰা আছে আপোনালোকে জল্দি 1K কৰি দিয়ক এটা বহুতে ছাৰপ্ৰাইজ গিফ্ট হ'ব 1K লৈ বাকী অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজি অন্য এটাৰ কথাখিনি ভালকৈ কৈছোঁ অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ এৰিছোঁ বাই ধন্যবাদ জয় অসম